নমস্কাৰ মই ডক্টৰ ৰচনা দাস হাজৰিকা শিশু ৰোগ বিশেষজ্ঞ নেমকেয়াৰ সুপাৰ স্পেশালিটি হস্পিটেল গুৱাহাটী আজি আমি কথা পাতিম নিউবৰ্ন জন্ডিস বা সৰু শিশুৰ যে জন্ডিস হয় বা হালধীয়া পৰি যায় হালধীয়া পৰাটো খুবেই কমন আমি দেখো যে 2 বা 3 দিনৰ ভিতৰত বহুত শিশুৰ ছালটো হালধীয়া পৰে চকু হালধীয়া হৈ যায় ইয়াত ভয় খাব লগা একো নাই প্ৰায়ভাগ শিশুৰ হেমোগ্লোবিন বহুত বেছি থাকে আমাতকে আমাৰ যদি ডাঙৰৰ 12 বা 13 থাকে শিশুবিলাকৰ জন্মৰ সময়ত 20 বা 25 মান থাকে এটো প্ৰকৃতিয়ে কি কৰে ভাঙি দিয়ে হেমোগ্লোবিনটো আৰু হেমোগ্লোবিনৰ পৰা যেটো এটা প্ৰডাক্ট ওলাই হেতুকে আমি বিলিৰুবিন বুলি কওঁ আৰু বিলিৰুবিনে জন্ডিস কৰে এটো বেছি হৈ গলে শিশুৰ কাৰণে বেয়া হেকাৰণে আমি প্ৰতিদিনাখনে ধৰক শিশুৰ জন্মৰ 2 বা 3 দিনৰ দিনাখন আমি পৰীক্ষা কৰো আৰু শিশুৰ ওজন আৰু কিমান সময়ত জন্ম হৈছে ধৰক 9 মাহৰ শিশুৰ কাৰণে বেলেগ হ'ব লেভেলটো আৰু যদি কোনবা তাতকে আগতীয়াকে জন্ম হৈছে প্ৰিমেচুৰ হৈছে তেতিয়াহলে তেওঁলোকৰ লেভেলটো বেলেগ হয় আমি কিছুমান চাৰ্ট চাই পেলাই অনুমান কৰো যে এই জন্ডিসৰ কাৰণে ট্ৰিটমেন্ট লাগে নে নালাগে যদি আমি জন্ডিসৰ কাৰণে ট্ৰিটমেন্ট নকৰো এনে এৰি দিও তেতিয়াহলে এটা বিশেষ প্ৰবলেম হ'ব পাৰে যে এই বিলিৰুবিন ব্ৰেইনৰ ভিতৰত সোমাই যাব পাৰে আৰু যদি মগজত বিলিৰুবিনটো সোমাই যায় তেতিয়াহলে তাক উলাই দিয়াৰ কোনো উপায় নাই আৰু বিলিৰুবিন যদি এবাৰ মগজত সোমাই যায় আগলৈ কিন্তু শিশুৰ যিখিনি মগজে কাম কৰিব লাগে বা আমি আইকিউ ইন্টেলিজেন্স কোয়েশ্চন বুলি কওঁ এটো কমি যায়গে মেন্টাল ৰিটাৰ্ডেশন হ'ব পাৰে আৰু কানেৰেও নুশুনিব পাৰে সেইকাৰণে আমি খুব গুৰুত্ব দিওঁ যে জন্ডিস আমি ডিটেক্ট কৰো আৰু কৰি প্লাই তাত ট্ৰিটমেন্টটো একদম সহজ আমি ধৰক আমাৰ নিউবৰ্ন যেটো আইসিইউ আছে তাত নি পেলাই আমি লাইটৰ থেৰাপি দিওঁ ব্লু লাইট বুলি কয় আৰু ব্লু লাইটৰ থেৰাপি দিলে সাধাৰণতে জন্ডিসটো খুব ধুনীয়াকৈ কমি আহেগে